একচুৱেলি আমাৰ এইখিনি মানে আমাৰ প্ৰাক্তনী ছাত্ৰবোৰে আমি কৰিছিলোঁ। ইয়াৰ এটা কাৰণ হৈছে পুৰণি গানবোৰ আমাৰ তাৰ পৰা হেৰাই গৈ আছে। আজিকালি যদি গানবোৰ চাই যে পুৰণি গানবোৰ আমাৰ তাত নতুন প্ৰজন্মই নলয় আৰু সেই নতুন গানবোৰ যাতে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী বা আমাৰ এই গুৱাহাটীৰ সমাজক যেতিয়া দিব পাৰোঁ, সেইটোৰে এটা লৈ আমি ইয়াত কৰিছোঁ। যেনেকৈ পুৰণি গানৰ মাজত আমাৰ বাউল গান এটা আছিল, আমাৰ মাটিৰ গান বুলি যিবোৰ কওঁ আমি সেইটো হিচাপত আৰু আমি মানে এখন এদিনৰ মানে আজি আৰু অহাকালিলৈ দুদিনৰ প্ৰগ্ৰাম এটা লৈ এইবোৰ গান লৈ আমাৰ শান্তি নিকেতনৰ পৰা অহাকালি কিছুমান দুজন শিল্পীও আহিব আৰু আমাৰ গুৱাহাটীৰো আমাৰ ইয়াত থলুৱা শিল্পী যিবোৰ আছে চবক লৈয়ে আমি আকৌ অহাকালিও আমাৰ থাকিব। লগত কিছু আমাৰ যিটো এই যিটো মাঘ মাহৰ যিটো মাঘৰ বিহু আমাৰ যিটো আছে পিঠা পুলি এইবোৰো আমি ৰাখিছোঁ যাতে মানুহে গোটেইখিনি বস্তুৰ সোৱাদটো ল'ব পাৰে। এইটো হৈছে উদ্দেশ্যটো লৈ আমি এইটো কৰিছোঁ। এইটো আচলতে এই অনুষ্ঠানটোত আমি বিচাৰিছোঁ যে লোক সংস্কৃতি যোনটো আমাৰ আছে চব ফালৰ লোক সংস্কৃতিৰ যেন এটা ৰূপৰেখা আমি ইয়াত তুলি ধৰিব পাৰোঁ দৰ্শকৰ ওচৰত। তো আমি দেখি খুব ভাল লাগিছে যে গুৱাহাটীৰ মানুহে খুব আগ্ৰহ কৰি আহিছে, চাই আছে আৰু ইয়াত আমি কেইটামান ষ্টলো ৰাখিছোঁ। থলুৱা সংস্কৃতি যিবিলাক আছে সেইবিলাকৰ খাদ্য সামগ্ৰী কাপোৰ জামা এইবিলাক আছে। তো আমি আশা কৰিছোঁ যে এনেকুৱা প্ৰগ্ৰাম হৈ থাকিলে মানুহে লোক সংস্কৃতিৰ প্ৰতিও এটা আকৰ্ষণ হ'ব। আজিৰ যিমান গান বা নাচ হৈ আছে চব লোক সংস্কৃতিৰ ওপৰত। অলপ আগত বিহুৰ নাচো হ'ল চব। তো আমি ভাবিছোঁ পিছে লাহে লাহে এইটো আশা কৰা যায় গুৱাহাটীত এটা ডাঙৰ ইভেণ্ট হ'ব।